Welcome to Bidya Coaching Kitabor. Seated our class চলি আছে আজি আমি ল্যাঙ্গুৱেজৰ আমি এটা ক্লাস কৰিব লৈছো যাৰ আমি চ্যাপ্টাৰ 2 নাম দিছো ঠিক আছে কাৰণ আমি আগৰ ক্লাছত চ্যাপ্টাৰ 1 কমপ্লিট কৰিছো তা আমি এমসিকিউজ কৰি শেষ কৰিছো ঠিক আছে আজি আমাৰ চ্যাপ্টাৰ 2 ক্লাস হ'ব ঠিক আছে সো গুটেখিনি ক্লাস আমাৰ এপ্লিকেশনত আপলোডেড হৈ আছে আৰু হৈ গৈ থাকিব আমাৰ পৰীক্ষালৈকে আৰু কিছুমান বহুতেই দেই কৈছে মানে পৰীক্ষাৰ নটিফিকেশন অহালে ওয়েট কৰি আছে যে আমি নটিফিকেশন আহিলে পঢ়া আৰম্ভ কৰিম কোৰ্সটো যথেষ্ট কিয় ভাষ্ট হয় ঠিক আছে বহুত ভাষ্ট সিলেবাস হয় আপোনালোকে এতিয়া যদি পঢ়া মন নকৰে কি হ'ব থাকি যাব বহুত কিনে পঢ়িবলৈ মই কোৰ্সটো টান বুলি কোৱা নাই কোৰ্সটো ইজি হয় খালি কোৰ্সটো বহুত দীঘলীয়া হয় আৰু বহল হয় প্ৰিন্সিপলস অফ ইংলিশ ল্যাঙ্গুৱেজ টিচিং ঠিক আছে সো প্ৰথম কথা আমি ইংলিশটো আতৰাই পেলাই যদি চাও ইয়াত কি কৈছে যে প্ৰিন্সিপলস নীতি বিলাক কি হয় ল্যাঙ্গুৱেজ টিচিং সো ভাষা এটা শিকোৱাৰ ক্ষেত্ৰত যে আমি এজন লাৰ্নাৰক কেনেকৈ শিকাম সো সেই কথাখিনি আমি জানিব লাগে ঠিক আছে কাৰণ আমি স্কুলত টিচিং কৰিব গৈ আছো সৰু সৰু ল'ৰা-ছোৱালী পঢ়াব গৈ আছো সো শিশু এটাক আমি ভাষা এটা কেনেকৈ শিকাম সেইখিনি বিষয় জনাটো এজ এ টিচাৰ বহুত বেছি দৰকাৰ ঠিক আছে ওকে সো ভাষা এটা শিকা মানে স্যাৰ ভাষাটো আমি অলৰেডি আমাৰ ষ্টুডেন্ট বিলাকে জানে ইয়েস হেটো প্ৰাইমাৰী ল্যাঙ্গুৱেজ হ'ব তেওঁলোকৰ নেটিভ ল্যাঙ্গুৱেজ হ'ব পাৰে মাতৃভাষা হ'ব পাৰে মাদাৰ টাং হ'ব পাৰে সো সেকেন্ডাৰী ল্যাঙ্গুৱেজ এটা আমি কেনেকৈ শিকাম ইয়েস সেই কাৰণে মই নাম দিছো কি ইংলিশ সো আমি ইংলিশ ল্যাঙ্গুৱেজটো আমাৰ কাৰণে কিবা সেকেন্ডাৰী হৈ যাব ঠিক আছে সো আমি এই ভাষাটো কেনেকৈ শিকিম সো এই ভাষাটো শিকাৰ আগত আমাক কিবা লাগিব যে আমি কিছুমান টেকনিক এপ্লাই কৰিব লাগিব এজ এ টিচাৰ বিং এ টিচাৰ ঠিক আছে সো আমি সেইখিনি কি হ'ব সো সেইখিনি জানিলে আমি কি শিশু এটাক আমি এটা বেলেগ এটা ভাষা পঢ়াবলৈ পাৰিম ঠিক আছে সো মই ভাবো যে এটা শিশুক 0 ৰ পৰা যেতিয়া আমি 9 লৈকে বা নাম্বাৰ সিস্টেম শিকাবলৈ দিয়া যাব আমাক ঠিক আছে সো নাম্বাৰ সিস্টেম আমি 0 টো কেনেকৈ শিকাম প্ৰথমে এটা নতুন লাৰ্নাৰক ঠিক আছে সো মই ভাবো যে 0 শিকোৱাতকৈ আমি 1 শিকাবলৈ বেছি ইজি হ'ব ঠিক আছে সো 1 শিকোৱাটো বেছি ভাল হ'ব আমি তেতিয়া এই 1 শিকাই পেলাই 2 3 শিকাই পেলাই আমি যেতিয়া নাইকিয়া কৰি দিম যে ইয়াত একো নাই আৰু একো নাই মানে 0 ঠিক আছে সো এই ধৰণৰ আমি এটা শিশুক শিকাম কেনেকৈ সো শিকোৱা কিছুমান টেকনিক আছে কিছুমান প্ৰিন্সিপলস আছে সো সেই প্ৰিন্সিপলস খিনি আমি জানিবৰ কাৰণে এই ক্লাছটো আমাক কৰিব দিয়া হৈছে যে কেনেকৈ আমি কি প্ৰিন্সিপলস বিলাক এপ্লাই কৰিম কেতিয়া প্ৰিন্সিপলস অফ ইংলিশ ল্যাঙ্গুৱেজ টিচিং ঠিক আছে সো ইংলিশ ল্যাঙ্গুৱেজ টিচিং আমি কেনেকৈ কৰিম সেই বিষয়ে আমি জনাটো কি হয় বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে ওকে So what is language? We should know what is language. So language কি হয়? Language একো নহয় এটা মাত্ৰ এটা way হয় যাৰ দ্বাৰা আমি ইজনে সিজনৰ ভাৱ বিনিময় কৰিব পাৰো যেনেকৈ language is a complex system of communication that allows individuals to convey thoughts, ideas, emotions and information through spoken, written or sign forms. It serves as a medium for social interaction and facilitates the sharing of experiences and knowledge. So simple ক'বলৈ গ'লে কি হ'ব language is a medium এটা মাধ্যম হয় যাৰ মাজেদি কি কৰে which one can এজনে এক্সপ্ৰেছ কৰিব পাৰে প্ৰকাশ কৰিব পাৰে আনজনক কি আইডিয়া এটা প্ৰকাশ কৰিব পাৰে বা ফিলিং প্ৰকাশ কৰিব পাৰে থট তেওঁ চিন্তা এটা বক্তব্য তাৰমানে কি তেওঁ যি ভাবিছে বা যি কথা ক'ব বিচাৰিছে সেই কথাখিনি যিটো মাধ্যমেৰে আমি প্ৰকাশ কৰো তাকে আমি ল্যাঙ্গুৱেজ বুলি কম এই ল্যাঙ্গুৱেজ আমি মুখেৰে কোৱা স্পকেনো হ'ব পাৰে ইয়াক আমি সাইন ল্যাঙ্গুৱেজ দিব পাৰো আমি ছবি আনকে হাতেৰে দেখুৱাই পেলাই আমি প্ৰকাশ কৰিব পাৰো তাৰমানে ল্যাঙ্গুৱেজ এটা তোমাৰ কি এটা কমপ্লেক্স সিস্টেম হয় যাৰ মাজত তোমাৰ কি সোমাই থাকিব যাৰ মাজত তোমাৰ কিছুমান ৰিটেনো হ'ব পাৰে স্পকেনো হ'ব পাৰে এই তোমাৰ সাইন ফৰ্মেশনটো আমাৰ কি হ'ব পাৰে এই এজন মানুহৰ এজন ব্যক্তিৰ ফিলিংস এজন ব্যক্তিৰ ইমোশনস এজন ব্যক্তিৰ প্ৰকাশ কৰিবলগীয়া যিখিনি কথা সেইখিনি বেলেগ এজন মানুহক বুজাই দিব পৰা যিটো ক্ষমতা বা যিটো সিস্টেম তাকে আমি simply language বুলি কম language is nothing but a communication system বা language is a medium through which one can express কি হ'ব তোমাৰ feelings thoughts or expressions ঠিক আছে done okay so different languages are spoken in the world আমি সকলো জানো যে কি বহুতখিনি ভাষা আমাৰ কি হয় পৃথিৱীত মানে চলি আছে এতিয়া মই যদি প্ৰথমে আপোনালোকক ডাইৰেক্ট যদি ইংলিশ ল্যাঙ্গুৱেজৰ কথা কম বেয়া হ'ব ঠিক আছে সো ইংলিশ ল্যাঙ্গুৱেজৰ কথা আগত আমি ইংলিশটো বাদ দি পেলাই আমি হোৱাট ইজ ল্যাঙ্গুৱেজটো গম পালো প্ৰথমে ঠিক আছে সো ল্যাঙ্গুৱেজ গম পোৱাৰ পিছত আমি যদি জানি লওঁ ডেফিনিশন অফ ল্যাঙ্গুৱেজ আৰু কোনোবা মানে মহান ব্যক্তি দিয়া আছে নেকি ডেফিনিশন ঠিক আছে সো এই ডেফিনিশনটো বহুত বেছি ইম্পৰ্টেন্ট হয় কি সেপাৰে বুলি কয় ঠিক আছে এই সেপাৰে এটা ধুনীয়া ডেফিনিশন দিছে কি এডৱাৰ্ড সেপাৰে ক'ব খুজিছে যে ইংলিশ এটা কি হয় পিউৰলি হিউম্যান এন্ড নট ইনস্টিংক্টিভ মেথড হয় কি মানে কাৰ কাৰণে কমিউনিকেটিং কাৰণে কি কমিউনিকেশন আইডিয়া emotion and desired by men of a system of voluntarily produced symbol ঠিক আছে তাৰমানে তা ক'ব খুজিছে যে এটা চাবা হিউম্যান সেন্ট্ৰিক হয় কি ভাষাটো তাৰমানে কি ল্যাঙ্গুৱেজ ইজ দ্য ইউনিক ফিচাৰ অফ হিউম্যান বিংস ডিস্টিংগুইশিং আস ফ্ৰম আদাৰ স্পেচিছ ঠিক আছে সো ল্যাঙ্গুৱেজ এটা বোলে এনেকুৱা বস্তু যি তোমাৰ বেলেগ জীৱ-জন্তুতকৈ মানুহক পৃথক কৰা এটা সিস্টেম
symbolic system আছে এটা ভাষা আমাৰ symbolic systemত হ'ব কেনেকৈ হ'ব language relies on symbols words হ'ব পাৰি তোমাৰ sound হ'ব পাৰি ঠিক আছে that are arbitrary and culturally determined rather than directly linked to the object or concept they represent ঠিক আছে okay so এটো ইমান ইম্পৰ্টেন্ট নহয় যদিও আমি ডেফিনিশনটো মনত ৰখাটো দৰকাৰ ঠিক আছে সো এতিয়া ভাষাৰ কিছুমান চৰিত্ৰ থাকে বা ভাষাৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স থাকে ই কেনেকুৱা ধৰণৰ হ'ব পাৰে ভাষা বুলে সদায় এই গ্ৰোথৰ হিউম্যান গ্ৰোথৰ বা এটা শিশু এটা বা চিলড্ৰেনৰ বা এটা চাইল্ডৰ গ্ৰোথত বহুত বেছি প্ৰভাৱ পেলায় ইয়েস অবভিয়াসলি যদি মই ইংলিশ নাজানিলোহেঁতেন মই সেন্টেন্সটো পঢ়ি পাৰিলেহেঁতেন নোৱাৰিলেহেঁতেন সো যদি মই পঢ়িব নোৱাৰিলেহেঁতেন মোৰ মানে ডেভেলপমেন্ট হ'লতেন নে নহ'লতেন মানে কি মই বেছি লাৰ্ন কৰিব পাৰিলেহেঁতেন নোৱাৰিলেহেঁতেন সো ল্যাঙ্গুৱেজ এটা তোমাক কি ভাইটেল ৰোল প্লে কৰে তোমাক কি হয় গ্ৰোথ প্ৰসেছত ঠিক আছে সো it is a social act a means of adjustment to control over other people language exists in a society it is means of nourishing and developing culture and establishing human relations ঠিক আছে আমি পৰিয়ালৰ লগত কথা বতৰা পাতি সম্পৰ্ক ৰক্ষা কৰা তেওঁলোকৰ লগত আমি কথোপকথন কৰা বিলাক আমি কেতিয়া পাইলো যেতিয়া আমি এটা ভাষা পাৰিম ঠিক আছে যেতিয়া আমি এটা ল্যাঙ্গুৱেজ পাৰিম সো ল্যাঙ্গুৱেজটো অবিহনে কি নহয় তোমাৰ গ্ৰোথটো কি নহয় পসিবল নহয় হে গ্ৰোথ লাগিলে তোমাৰ সোশিয়ালি হওক তোমাৰ ইন্টেলেকচুয়ালি হ'ব পাৰে ঠিক আছে ওকে নেক্সট হলে ইবিলো তোমাৰ সিম্বলিক হ'ব পাৰে ইয়েস ল্যাঙ্গুৱেজ তোমাৰ সিম্বলিক থাকে ল্যাঙ্গুৱেজ consists of a various symbols that are employed to denote some objects occurrence or meaning ঠিক আছে সো আমি কিছুমান অবজেক্ট দেখাই পেলাই তাৰমানে আমি কিছুমান সিম্বল ইউজ কৰি পেলাই আমি কেতিয়াবা কি হয় আমি কিছুমান কথা প্ৰকাশ কৰো যেনেকৈ আমি ইমোজি বিলাক ইউজ কৰো ন সিম্পলি কি হয় আমি ইমোজি বিলাক দিয়ে আমি গম পাই যাও যে হি কি মুডত আছে এনেকৈ দি পেলাই আমি এনেকৈ দিলে গম পাই গল হয় এনেকৈ থাকি পেলাই বলে এনেকৈ আছে গম পাই গল হয় সো কেতিয়াবা কিছুমানে কয় এনেকৈ চকু দুটা ক'ত থাকিব হি কয় হি তাৰ মূৰটো ওপৰত থাকিব চকুটো এনেকৈ থাকিব সো এইটো আমাক পঠিয়াই দিয়ে সো like সিম্বল হয় সো সিম্বল ইউজ কি হয় তোমাৰ সিম্বল থাকে ক'ত তোমাৰ ল্যাঙ্গুৱেজত সিম্বল আমি ইউজ কৰো তাৰ কলে যে ল্যাঙ্গুৱেজ বিলাক সদায় সিস্টেমেটিক ইয়েস অবভিয়াসলি সিস্টেমেটিক হয় তাৰ মানে কি তুমি এটা লেটাৰ নিখিকাকে তুমি কি শিকিব তুমি ওয়াৰ্ড শিকিব নোৱাৰা তুমি ওয়াৰ্ড নজনাকে তুমি এটা সেন্টেন্স কনস্ট্ৰাক্ট কৰিব নোৱাৰা তুমি সেন্টেন্স এটা তুমি নজনাকে এটা প্যাৰাগ্ৰাফ কেতিয়াও লিখিব নোৱাৰা হয় সো তুমি কি সিস্টেমেটিকলি তুমি কি কৰিব লাগিব জানিবলৈ প্ৰথমে তুমি উচ্চাৰণ কৰিবলৈ শিকিব লাগিব তুমি প্ৰথমে অৰেলি তুমি প্ৰথমে পঢ়িব পাৰিব লাগিব তুমি পঢ়িব পাৰিলে তুমি গোটেই বস্তুখিনি আখৰবিলাক এটা এটাকে চিনি পাব লাগিব চিনি পাই পেলাই তুমি আখৰবিলাক শব্দ বনাব লাগিব তো তাৰপিছত তুমি কি সেন্টেন্স দেন তুমি কি ক'ত যাবা তুমি প্যাৰাগ্ৰাফলৈ যাবা ঠিক আছে although language is symbolic যদিও symbolic হয় its symbols are arranged in a particular system একটা particular systemত দিয়া লগে লগে ও এটা symbol ললা তুমি এটা symbol ঠিক আছে এই symbol তুমি particular arrange নকৰাকে তুমি ইয়াক তুমি কি এটা তুমি shape দিব পাৰিবা ইয়াক এটা meaningful কৰিব পাৰিবা মানে meaningful কৰিব নোৱাৰিবা ঠিক আছে all language have phonological and grammatical systems and written a system there are several subsystems so that আমি এখানে জনাৰ দৰকাৰ নাই তো কৈছে language is arbitrary there is no inherent relation between the words of a language and their meaning or the ideas conveyed by them ঠিক আছে সো বাকি বিলাক দৰকাৰ নাই সো ল্যাঙ্গুৱেজ এটা হলে তুমি কি পাইবা তুমি এটা প্ৰডাক্ট কৰিব পাৰিবা ঠিক আছে তুমি এটা ল্যাঙ্গুৱেজ তুমি শিকিলা কাৰণে তুমি এটা তুমি আৰ্টিকেল লিখিব পাৰিলা এই পিডিএফ টো এই পিপিটি মানে বনাব পাইলো কিয় কাৰণ ই কি হয় তোমাৰ প্ৰডাক্টিভ আৰু কি হয় ক্ৰিয়েটিভ হয় ঠিক আছে সো হোৱাট ইজ ল্যাঙ্গুৱেজ আমি গম পালো ল্যাঙ্গুৱেজ ইজ নাথিং বাট এ কমিউনিকেশন সিস্টেম তাৰ আমি ল্যাঙ্গুৱেজৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স চালো সো এই ক্যাৰেক্টাৰিষ্টিক্স সোৱাৰ পাছতে আমি জানিব লাগে যে কি জানিব লাগে যে এইমছ কি সো আমি ল্যাঙ্গুৱেজ ন কিয় শিকিবা ইয়াৰ উদ্দেশ্য কি হ'ব লাগে ইয়াৰ উদ্দেশ্য হৈ গ'ল যে তুমি ল্যাঙ্গুৱেজ শিকিলে কি পাইবা গম পোৱা নে তুমি যদি ল্যাঙ্গুৱেজ শিকিবা তুমি এক নম্বৰ তুমি পাৰিবা তোমাক কি তুমি আন্ডাৰস্ট্যান্ড কৰিব পাৰিবা স্পিকাৰছ ল্যাঙ্গুৱেজ ঠিক আছে তুমি এজন ব্যক্তি হয় তুমি যদি ল্যাঙ্গুৱেজ শিকি থৈছা তুমি এই ফালে থকা ব্যক্তিজনে কি কথা কৈ আছে তুমি কিবা শুনিব পাৰিবা ঠিক আছে তাৰ মানে তুমি শুনাৰ লগে তুমি দুজনৰ মাজত কিবা কমিউনিকেশ্যন এস্টাব্লিশ হ'ব ওকে তুমি বুজিবা তুমি আন্ডাৰস্ট্যান্ড কৰিবা সো শুনাটো শুনিবাই যদি কি ভাষা কৈছে তুমি বুজি নোপোৱা হয়নে সো তোমাৰটো লাভ নহব ওকে তুমি যেতিয়া ল্যাঙ্গুৱেজ এটা তুমি টিচিং কৰিবা মানে তুমি যেতিয়া তুমি লাৰ্নিং কৰিবা সো লাৰ্নিং কৰা আফটাৰ দ্যাট তুমি কি হ'ব সেই ল্যাঙ্গুৱেজ তুমি আন্ডাৰস্ট্যান্ড কৰিবা আৰু ল্যাঙ্গুৱেজটো আন্ডাৰস্ট্যান্ড কৰাৰ লগে লগে তুমি কি হ'ব তোমাৰ স্পিকাৰজনে কি কথা কৈছে তুমি এই কথাবিলাক কি হ'বা তুমি বুজিব পাৰিবা ডান ওকে নেক্সট পইণ্ট এবিলিটি টু ৰিড along with understand সো তুমি যদি এটা ল্যাঙ্গুৱেজ শিকিবা তুমি কি হ'ব ৰিড কৰিব পাৰিবা মানে সো পঢ়ি পাৰিবা আৰু পঢ়িব পাৰিলে তুমি কি বস্তুটো আন্ডাৰস্ট্যান্ড কৰিব পাৰিলা এক নম্বৰ পইণ্ট এইটা ঠিক আছে সো পইণ্টখিনি আপুনি একদম মনত ৰাখিব কাৰণ ইয়াৰ এমসিকিউজ মই দিম যে এই টপিকটোৰ পৰা লাষ্ট 5 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ এমসিকিউ আহিছে সেইখিনি আমি আলোচনা কৰিম নেক্সট ability to express fluently and diversely using different skill ঠিক আছে তুমি যেতিয়া ধুনীয়াকৈ পঢ়িব পাৰিলা বা তুমি ল্যাঙ্গুৱেজ এটা শিকিলা তুমি ফ্লুয়েন্টলি পঢ়িব পাৰিলা সো মই যদি এতিয়া a b l i t y ability এনেকৈ যদি পঢ়ো আপুনি লগতে এই ভিডিওটো মানে স্কিপ কৰিব হয় সো কি ফ্লুয়েন্টলি ক'ব পাৰিছো কাৰণে মই কিয় পাৰিছো কাৰণ মই ইংলিশ পঢ়ি থৈছো ঠিক আছে সো পঢ়ি থোৱাৰ কাৰণে কি আপুনি বা মই ফ্লুয়েন্টলি ক'ব পাৰিছো
ability to present or write view in a coherent manner ইয়াক আমি লিখিব পাৰো হয়নে ability to learn technological language used in a teaching other subjects such as music computers or sports etc আমি ল্যাঙ্গুৱেজ জানো কাৰণে এবিলাক আমি পাৰিছো ability to understand the scientific aspect of language ঠিক আছে বিজ্ঞান সন্মত ধাৰাটো আমি গম পাও যে কেনেকৈ আমাৰ কি হৈছে development of creative আমি কিবা এটা বস্তু নিজে কষ্ট কৰিব পাৰিলো টপিক এটা দিলে যে বোলে ভোকটো পদল তুমি কবিতা এটা লিখিব লাগে ঠিক আছে তোমাক কি দিলে হাঙ্গাৰ তুমি কবিতা লিখা সো তুমি কবিতা কপা লিখিব তুমি যদি ল্যাঙ্গুৱেজ নাজানা তুমি ল্যাঙ্গুৱেজ গম পালে ভোক পালা হয়নে সো তুমি ভোক পাবে তুমি ক্ৰিয়েটিভ কৰিলা তুমি ভাবিবা যে ভোক দুই ধৰণৰ হ'ব পাৰে এটা হ'ল এপেটাইট তুমি এটা লিখিলা আৰু তুমি লিখিলা কি সেক্সুৱেল ডিজায়াৰ হয়নে ডিজায়াৰ সো এটো এটা ভোক হয় ঠিক আছে সো তুমি কোনটো লিখিবা তুমি যেতিয়া কবিতাটো লিখিবা তুমি দুইটাটো সুবা ন হয়নে দুইটা সুবা ন সো এই ধৰণৰ কবিতা এটা আছিল আপোনাৰ জয়ন্ত মহাপাত্ৰৰ এখন হাঙ্গাৰ বুলি এটা কবিতা আছে জয়ন্ত মহাপাত্ৰ লিখিছে সো সেই কবিতাটো ধৰণে তুমি কি সেই যদি কবিতা কোনোবাই পঢ়িছে মোক কমেন্ট দিবচোন জয়ন্ত মহাপাত্ৰৰ হাঙ্গাৰ Next item, development of a lot of sensitivity toward the national issues, cultural heritage. তুমি কি বেগ তুমি যেতিয়া contemporary life তুমি যি তোমাৰ situation চলি আছে তোমাৰ যি ইস্যু চলি আছে তো হেবিলাক ওপৰতে মাতা বা তুমি কি লিখিবা তুমি হেবিলাক বিষয় এভাৰ হ'ব পাৰিবা কেতিয়া যেতিয়া তুমি ল্যাঙ্গুৱেজটো তুমি শিকিবা হনে বা তুমি টিচিং কৰিম আমি বা তুমি যেতিয়া শিকিবা তেতিয়া এটো তোমাক পসিবল হৈ উঠিব ঠিক আছে কাৰণ মোস্ট অফ আজিকালি তোমাৰ মেইন বুকস অফ তোমাৰ ইম্পৰ্টেন্ট বুকস অফ আৰ্টিকলস অফ তোমাৰ ইন্টাৰনেট তো মেইনলি তোমাৰ কি হয় অকল ইংলিশ ল্যাঙ্গুৱেজ ইউজ কৰে যদি আমি এই ইংলিশ ল্যাঙ্গুৱেজ নিশিকো বা যিকোনো ধৰণৰ ইংলিশ বা যিকোনো আমি ল্যাঙ্গুৱেজ এটা নিশিকো আমি এবিলাক পাৰিম নে কোনো কাৰণে আমি এবিলাক নোৱাৰিম ঠিক আছে ওকে সো ভাষা শিকাৰ লক্ষ্য আমি গম পালো এতিয়া আহিলে ইম্পৰ্টেন্স আমি গম পাও যে কথাখিনি গুটেখিনি ঘুৰি পকি একেটাই হয় না একেবাৰে সিম্পল বস্তু ইম্পৰ্টেন্স কি মই কলো যে ইম্পৰ্টেন্স খুব বেছি আছে কিয় কাৰণ কি আজিকালি তোমাৰ কি হ'ব গুটেখিনি বস্তু তোমাৰ কি হ'ব এটা প্ৰেসক্ৰাইব বা এটা ইম্পৰ্টেন্ট ল্যাঙ্গুৱেজৰ ওপৰত আধাৰিত হয় ঠিক আছে সো আমি এটা আমাৰ টপিক ইংলিশ ল্যাঙ্গুৱেজ সো আমি জানিব লাগে ইংলিশ ল্যাঙ্গুৱেজ আমি কিয় পঢ়িব লাগে Language is a primary source of communication. Here can it was like your importance of it is the method through which we share our ideas and thoughts with others. So যদি ভাষা নাজানো মোক যদি কয় যে মোক বলে কোনো ফোন কৈছে খুৰিছে যে আমুকটো কি কও যায় মই যদি তোমাক ক'ব জানো বলে হে থাকো হ'ব নে নহব সো ভাষাটো যদি মই নাজানো তোমাক মই কেনে কিবা এটা কম ঠিক আছে সো কিবা ইয়াৰ ইম্পৰ্টেন্স কি এটো এটা কিবা প্ৰাইমাৰী সোৰ্স অফ কি কমিউনিকেশন হৈ গল ওকে সো এতিয়া আমি জানিব লাগে যে ইয়াক তোমাৰ ইম্পৰ্টেন্স কৈছে কিছুমান তোমাক নে কৈছে এই ইউনিভাৰ্সিটি গ্ৰান্ট কমিশন ইউজিসি এই ইউজিসি ফালৰ পৰা কেটামান কিছু তোমাৰ ইম্পৰ্টেন্স দিছে যে কিয় এইটা কাৰণে ইম্পৰ্টেন্ট কিয় বলে ইম্পৰ্টেন্ট কি ইম্পৰ্টেন্স আছে ইংলিশ ল্যাঙ্গুৱেজ কি ইম্পৰ্টেন্ট ওকে সো আমাৰ কি টপিক কি ইংলিশ সো আমাৰ কাৰণে কি ইংলিশ ল্যাঙ্গুৱেজ কি কাৰণে ইম্পৰ্টেন্ট হেতু আমাক কৈ দিছে ইংলিশ ইজ এ ল্যাঙ্গুৱেজ which is rich in literature humanistic scientific and technical সো সকলো ক্ষেত্ৰত তোমাৰ কি হয় ইংলিশতে পোৱা যাব বা ইম্পৰ্টেন্ট হয় গুটেই এটা ফিল্ডৰ পৰা under sentimental urges it should give up the English language we should cut ourselves off the living stream of our dogana some more reasons for its importance are as follows English is also the primary language of the press মানে কি বাতৰি কাকত বা নিউজ বা ইন্টাৰনেটৰ কাৰণে কি প্ৰাইমাৰী কি হয় তোমাৰ সোৰ্স হয় more books and তোমাৰ কি newspapers তোমাৰ পাবলিশ হয় বা লিখা যায় কি হয় তোমাৰ ইংলিশত লিখা যায় হেকাৰণে আমি ইংলিশ জানাটো বহুত দৰকাৰ English is the only language where maximum resources are available ঠিক আছে সো প্ৰায়বিলাক ৰিসোৰ্সেস তুমি অসমে নোপোৱা সো ইংলিশতে তোমাৰ এটা ভাষা এনেকুৱা যিটো ভাষা তুমি প্ৰায়বিলাক সোৰ্স কি পাবা তুমি প্ৰায়বিলাক ইনফৰমেশন তুমি কি পাবা লাভ কৰিবা ইংলিশ বিং এন ইন্টাৰনেশনাল ল্যাঙ্গুৱেজ কি হয় তোমাৰ ইন্টাৰনেশনাল হয় তুমি ইন্টাৰনেশনাল তোমাৰ কাৰবাৰত তুমি যদি কমিউনিকেট কৰিবলৈ হয় তুমি অসমে ইউজ কৰিব নহব তুমি কি ইউজ কৰিব লাগিব ইংলিশ ইউজ কৰিব লাগিব Done? Okay. So এতিয়া আহিলে এই যে আমি শিকিম সো শিকাৰ প্ৰিন্সিপাল খিনি আমি এতিয়া হুমাইছো ঠিক আছে সো প্ৰিন্সিপাল কেনেকুৱা হ'ব পাৰে আমি কি এপ্লাই কৰিব পাৰে কি নীতি এপ্লাই কৰিম আমি এটা শিক্ষক শিকাওতে কি শিকাওতে আমি ল্যাঙ্গুৱেজ টিচিং কৰোতে শিকাওতে আমি কেনেকৈ আমি কি ধৰণৰ থিওৰি এপ্লাই কৰিম প্ৰথমটো হৈছে মোটিভেশন এণ্ড ইন্টাৰেষ্ট থিওৰি মোটিভেশন মানে তুমি এজন ষ্টুডেন্ট তুমি যেতিয়ালৈকে মোটিভেট কৰিব নোৱাৰিবা কিবা এটা বস্তু শিকিবৰ কাৰণে তেতিয়াটো আগ্ৰহ হ'ব নে ইন্টাৰেষ্ট হ'ব নে নবহিব So first of all তুমি কি কৰিব লাগিব তাক মোটিভেট কৰিব লাগিব to learn that particular language okay so হেকান তোমাক কি দিছে যে motivation plays a crucial role in language acquisition ভাষা এটা আহৰণ কৰা especially when it comes to learning a second language বিশেষকৈ ইংলিশ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত যাৰ কাৰণে যেটো শিশুৰ কাৰণে এটা ভাষা যেটা সেকেন্ড ল্যাঙ্গুৱেজৰ পৰা সেই সেকেন্ড ল্যাঙ্গুৱেজটো শিকিবৰ কাৰণে তুমি বহুত বেছি কৰিব লাগিব কষ্ট কৰিব লাগিব তুমি বহুত বেছি তাক মানে কি মোটিভেট কৰিব লাগিব নহলে শিকিব হয় সো ধৰিলো আমাৰ প্ৰাইমাৰী ল্যাঙ্গুৱেজ আসামিজ সো আমি এতিয়া ইংলিশ শিকিবলৈ আমি কিয় হম মানে কিয় বিচাৰিম সো হোল টাইম ইংলিশ শিকিবলৈ একদম বেয়া পাও কাৰণ কি আমি মোটিভেটেড নহয় সো আমাক যে মোটিভেট কৰিব তুমি এটো শিকিলে এটো পাৰিবা তুমি এটো ক'ব পাৰিবা তুমি কথা ক'বা তুমি এনেকে তুমি ক'বা যাব পাৰিবা হয় সো তোমাক যি ধৰা মোটিভেট কৰিব পাৰিব এই মোটিভেট কৰা তোমাৰ পাৱাৰটো তোমাৰ কা যাব টিচাৰৰ ওপৰত যাব যে তুমি ফাৰ্স্ট অফ অল ষ্টুডেন্টক কি কৰা মোটিভেট কৰা to learn that particular second language or whatever It is essential to choose
English materials and textbooks that align with the interests and abilities of the students. Teachers can engage students' curiosity through various methods, making language learning more captivating. This can be achieved by using visual aids such as charts, images, flashcards, models, blackboard, drawings, and similar to this. বিভিন্ন ধৰণৰ খেল ধেমালি কৰি হলো তুমি কি শিকোৱা ভাষাটো শিকোৱা আৰু এইবিলাক তোমাৰ কি হয় মোটিভেশন থিওৰি আন্ডাৰ পৰিব তুমি প্ৰথমে তাক মোটিভেট কৰা দেন তুমি তাক কি ভাষাটো শিকোৱা সো প্ৰথম থিওৰি কি মোটিভেশনাল থিওৰি সেকেন্ড আহিল ইমিটেশন ইমিটেশন মানে তুমি অনুকৰণ তুমি বেলেগে অনুকৰণ ঠিক আছে সো আমি কাবা অনুকৰণ কৰো সো ভাল টিচাৰ এজন পালো আমি তেওঁ পঢ়ুৱা ভাল দেখিলো ঠিক আছে তাক আমি অনুকৰণ কৰিলো তেওঁ কেনে কথাবোৰ কয় কেনেকে শব্দবিলাক উচ্চাৰণ কৰে তেওঁ কেনেকে পঢ়ুৱায় সো আমি অনুকৰণ কৰো সো ভাষা দেখি আমি অনুকৰণ কৰি এটা শিশুৱে কিয় শিকে একৰ্ডিং টু মেনি সাইকোলজিষ্ট দা চাইল্ড মোক দিব লাগে যে কোনজন ফিলসফাৰ বা কোনজন পেডাগজিক্যাল থিংকাৰ মতে তোমাক কি শিশুৱে ইমিটেশন কৰে মই এখিনি গোটেইখিনি পেডাগজিক্যাল গোটে কনসেপ্টখিনি পঢ়াই থোৱা আছে মোক দিব লাগে যে ইমিটেশন কাৰ মতে হয় তো মোক কি কমেন্টত দিয়ক যে ইমিটেশন ন কথাটো কোনজন মানে ফিলসফাৰ কৈছিলে according to many psychologists the child learns language through imitation যে বহুত সাইকোলজিস্টৰ মতে কি হয় শিশু এটা ইমিটেশন মানে কি বেলেগ এজনৰ পৰা কপি কৰি শিকে good speech is the result of imitating good pronunciation and vocabulary okay pronunciation ঠিক আছে pronunciation নহয় pronunciation okay so তোমাক কি হ'ব good speech is the result of imitating good pronunciation and vocabulary ঠিক আছে so বেলেগৰ মুখত শুনা শব্দবিলাক শুদ্ধ উচ্চাৰণ কৰি পেলাই তুমি এটাকে good speech দিব পাৰিবা imitation follows by intensive practice helps in the mastery of the language system so imitation কৰি পেলাই কি হ'ব পাৰি তোমাৰ এটা ভাষা কিবা কি হয় শুদ্ধ কৰি তোমাৰ ক'ব পৰা সহায় কৰে কি হয় imitation so আমি দুটা থিওৰি পালো এতিয়ালৈকে প্ৰথম তুমি কি পালো প্ৰথম তুমি পালো স্যাৰ মোটিভেশনাল থিওৰি দেন আমাৰ থিওৰি অফ ইমিটেশন নেক্সট থিওৰি হ'ব তোমাৰ হেবিট ফৰ্মেশন থিওৰি হেবিট মানে স্যাৰ অংক মই নোৱা বুলি যদি কওঁ মই যদি হেবিট না অংক মই ক'ত পাম হ্যাঁ সো এই ৰেগুলাৰ হেবিট কৰি লোৱা নাই ঠিক আছে সো হেবিট কৰা তুমি অভ্যাসত পৰিণত কৰবা এই অভ্যাস যেতিয়া কৰিবা তুমি কোৱা লট অফ এলফাবেট লিখিব দিছা হয়নে তুমি কি এটা এলফাবেট লিখিব দিছা সো তুমি সদায় লিখি আনিবা হোমৱৰ্ক দিছা হয়নে সো এইবিলাক কি হেবিট বনিব তা অভ্যাসত পৰিণত হ'ব সো অভ্যাসত যেতিয়া পৰিণত হ'ব সেই ভাষাটো শিকাৰ প্ৰতি তাৰ কি হ'ব উৎসাহ বাঢ়িব বা ইন্টাৰেষ্ট বাঢ়িব according to Palmer language learning is fundamentally a process of forming habit where we develop new pattern of behavior educators can establish language patterns as habits by engaging in extensive practice across diverse contexts in the process of learning language it is important to cultivate মানে কি তোমাৰ habit বিলাক জন্মাই দিয়া ক'ত তোমাৰ শিশুটো মোৰ habit বিলাক জন্মাই দিয়া যে তোমাৰ স্পিকিং কথা পতা ইংলিশত কথা পতা ইংলিশত শুনা ইংলিশত পঢ়া ইংলিশত লিখা ইংলিশত গা ধোৱা ইংলিশত শুৱা ইংলিশত গান গোৱা সববিলাক কি হ'ব শিকাই দিবলৈ মানে কি হ'লে মানে কাল্টিভেট কৰিবলৈ শিশু এটা মনত এইবিলাক হেবিটস ঠিক আছে আৰু তেতিয়া কি হ'ব শিশুতে কি হ'ব পাৰিব থিওৰি অফ এক্সাৰসাইজ আৰু তুমি হেবিলাক কৰিবা তুমি এক্সাৰসাইজ কৰিব লাগিব তুমি প্ৰেক্টিছ কৰিব লাগিব হয়নে সো বিএফ স্কিনাৰ কয় যে কি কয় তেওঁ বোলে কি কয় বাকিবোৰ নপঢ়ো বহুত দীঘলীয়া লিখিছো বিএফ স্কিনাৰ গৱেষণা ভাষাৰ এডোখৰ অনুশীলন আৰু ড্ৰিলিঙৰ তাত প্ৰয়োজন বহন কৰে তাৰ মানে কি তুমি সদায় কৰিব তুমি গোটেই বস্তুবিলাক তুমি কি ৰিইনফৰ্সিং কৰি থাকা তুমি বাৰে বাৰে তাক মনত পেলাই তুমি ৰিপিট কৰা তাক তুমি মনত পেলাই থাকা বাৰে বাৰে হয়নে সো তুমি কি হ'ব প্ৰতিটো বস্তু ইফেক্টিভলি তুমি লাৰ্ন কৰিব পাৰিবা ঠিক আছে দিস এপ্ৰোচ এনশিওৰস দ্যাট লাৰ্নাৰ সলিডিফাই देयर আন্ডাৰষ্টেণ্ডিং এণ্ড মাষ্টাৰি অফ দ্য ল্যাঙ্গুৱেজ থ্ৰু কনসিস্টেন্ট প্ৰেক্টিস ঠিক আছে সো তুমি সদায় প্ৰেক্টিছ কৰাৰ ফলত তোমাৰ যদি কিবা ভুল আছে তুমি যদি ক'বলৈ কিছুমান ভুল চলি গৈছে হেবিলাক তোমাৰ কি হ'ব শুদ্ধ হৈ গৈ থাকিব নেক্সট আহিলে থিওৰি অফ ইন্ডিভিজুৱেল ডিফাৰেন্স থিওৰি অফ ইন্ডিভিজুৱেল ডিফাৰেন্স এইটো কথা কয় যে তোমাৰ ক্লাছত তুমি কেবা ধৰণৰ শিশু পাবা ঠিক আছে কোনোবা ধৰা বড়ো কমিউনিটি বিলং কৰে কোনোবা আসামিজ কমিউনিটি বিলং কৰে কোনোবা মিচিং কমিউনিটি বিলং কৰে কোনোবা শিয়াম মানে বুদ্ধিষ্ট কমিউনিটি বিলং কৰে সো তেওঁলোকৰ ক্ষেত্ৰত ঠিক আছে তুমি এটা ল্যাঙ্গুৱেজ এটা শিকাব যাবা সো কি তোমাৰ বিভিন্নতা দেখা পাবা তুমি যে তুমি দেখিবা সবৰে পটেনশিয়াল একে নহয় তুমি এটা ভাষা শিকাব গৈছা তুমি যে ই ভালকে লৈছে ইয়াৰ প্ৰনাউন্সিয়েচন অলপ উইক হৈছে ইয়াৰ প্ৰনাউন্সিয়েচন আৰু অলপ উইক হৈছে সো তুমি প্ৰতিজনকে একেটা ধৰণে শিকালে হ'ব না নহব তুমি অলপ ডিফাৰেন্ট এপ্লাই কৰা তুমি ডিফাৰেন্ট মেথড এপ্লাই কৰা তেওঁৰ কাৰণে ডিফাৰেন্ট মেথড এপ্লাই কৰা তুমি ইয়াৰ কাৰণে ঠিক আছে সো ডিফাৰেন্ট মেথড তুমি এপ্লাই কৰি পেলাই যিজন মানুহ তোমাৰ য'ত পিছ পৰিছে তাক তুমি অলপ দাঙি দিয়া হয়নে তাৰ মানে কি আমি ZPD আমি ইউজ কৰিব পাৰো ঠিক আছে আমি কি ZPD ইউজ কৰি পেলাই আমি কি অলপ আগবঢ়াই নিয়াত হেল্প কৰিব পাৰো ওকে হেতু তোমাৰ কি হয় ইন্ডিভিজুৱেল ডিফাৰেন্স বুলি কোৱা হয় ঠিক আছে তুমি বেলেগ টেকটিক্স বেলেগ ষ্ট্ৰেটেজিজ এপ্লাই কৰা ঠিক আছে যাক যেনেকে লাগে ঠিক আছে দা এডুকেটিভলি হেল্পস ক্ৰিয়েট এ মোৰ মিনিংফুল এণ্ড এংগেজিং ল্যাঙ্গুৱেজ লাৰ্নিং এক্সপেৰিয়েন্স ফৰ এভৰি ষ্টুডেন্ট ওকে ঠিক আছে নেক্সট তোমাৰ কি আছে থিওৰি অফ ইন্ডিভিজুৱেল ডিফাৰেন্স হৈ গল নেক্সট তোমাৰ কি আছে থিওৰি অফ অৰেল এপ্ৰোচ থিওৰি অফ অৰেল এপ্ৰোচ মানে হল তুমি কি বস্তুবিলাক তুমি পঢ়িবলৈ আৰম্ভ কৰা তুমি টপিক বিলাক লৈ পেলাই
তুমি নিজে ৰিডিং কৰিবলৈ আৰম্ভ কৰা আৰু তুমি যিমানে ৰিডিং কৰিবা সিমান তোমাৰ কি হ'ব ৰাইটিং স্কিল ভাল হ'ব তো তুমি যেতিয়া এটা ৱৰ্ড বা শব্দ কাৰেক্টলি যদি তুমি প্ৰনাউন্স কৰিব নোৱাৰিবা তুমি তেতিয়া শুদ্ধকৈ লিখিব নোৱাৰিবা ঠিক আছে তুমি চোৱা মই যদি কওঁ তোমাক চিপ লিখা চিপ তুমি কি লিখিবা চিপ লিখা চিপ চিপ আৰু এটা আছে চিপ মানে স্যাৰ ভেড়া ছাগলী চিপ চিপ হয়নে নহয় স্যাৰ আমি খাওঁ যে চিপছ চিপছ CIPS তুমি এনেকৈ লিখিলা SIPS চ' তুমি হ'বনে নহ'ব তুমি এনেকৈ পঢ়িছা সেইকাৰণে তুমি লিখিছা চিপ হয়নে তুমি যদি শুদ্ধকৈ পঢ়িবা স্যাৰ চিপছ আমি খাওঁ হয়নে চিপছ চিপছ চ হয়নে তুমি যদি লিখা স্যাৰ শিপ শিপ হয়নে তুমি শিপ আৰু তুমি যদি কোৱা স্যাৰ চিপ চিপ চিপছ CH থাকিলে চ SH শ S চ তুমি সিম্পলি তুমি এইটা পঢ়িবলৈ শুদ্ধকৈ পাৰিবা তুমি তেতিয়া শুদ্ধকৈ লিখিব পাৰিবা ঠিক আছে সো তুমি কি অৰেল এপ্ৰোচটো কি বহুত বেছি কি কয় ৰোল প্লে কৰে কি বিল্ড আপ কৰা তোমাৰ ল্যাঙ্গুৱেজ তোমাৰ লাৰ্নিং কৰা ঠিক আছে ওকে নেক্সট আহিলে তোমাৰ আমি কি ম্যাক্সিম ইউজ কৰো ঠিক আছে আমি কেনেকৈ পঢ়াব লাগে ঠিক আছে সো এতিয়া লিখি আমি যিখিনি পালো সেইখিনি হল আমাৰ কি নীতি বা আমাৰ কি নিয়ম বা আমাৰ কি প্ৰিন্সিপালস ওকে সো এতিয়া আমি কেইটামান জানিব লাগে স্যাৰ আমি কি ধৰণে পঢ়াম সো পঢ়াৰ মেথড কি হ'ব পাৰে কেনেকৈ পঢ়াম গম পালো সো আমি মানে কোনটো টাইপত আৰম্ভ কৰিম নন টু আননোন মানে কি তোমাৰ শিশুটোৱে তুমি যদি ধৰা যদিহে নাউন জানে তেতিয়া তুমি কি প্ৰনাউন পঢ়োৱা তুমি তাক কি পঢ়োৱা প্ৰনাউন পঢ়োৱা ঠিক আছে তাক তুমি নাউন যদি গম নাপা তুমি প্ৰনাউন পঢ়ালে হ'ব না নহব নন হি জনাটোৰ ওপৰত তুমি নজনাটোলৈ তাক লৈ যোৱা গ্ৰামাৰ ওকে তুমি তাক তেনেকৈ পঢ়া সি যদি সেমি ভাৱেল নাজানে তাক তুমি ৱৰ্ড কেনেকৈ পঢ়াবা তাক তুমি টাইপছ অফ সেন্টেন্স কেনেকৈ পঢ়াবা তাক ভাৱেল শিকোৱা সেন্টেন্স শিকোৱা তাক তুমি গোটেই এলফাবেট কেইটাৰ লগত তুমি চিনাক্ত কৰা মানে লেটাৰ্স কেইটা তুমি তাক কি কৰা চিনাই কৰা তাৰ পৰা তুমি তাক কি কৰা ফাৰ্দাৰ মুভ কৰা হয়নে সো তুমি কি হ'ব নন টু আননোন বুলি কোৱা হ'ব নেক্সট তোমাৰ সিম্পল টু কমপ্লেক্স টান বস্তু তাক পঢ়াই দিবা ঠিক আছে তোমাক কেনেকৈ ক্লাউড ফৰ্মেশন হয় তুমি পঢ়াব দৰকাৰ নাই তুমি তাক পঢ়োৱা যে প্ৰথমে ওয়েদাৰ কেনেকৈ ফৰ্মেশন হয় তুমি তাক পঢ়োৱা যে প্ৰথমে এনভায়ৰনমেন্ট কি বস্তু তাক তুমি তেনেকৈ পঢ়াই লোৱা ঠিক আছে তুমি সিম্পল টু কমপ্লেক্স যোৱা ওকে তুমি সেল কি বস্তু পঢ়োৱা ঠিক আছে তাৰপৰা তুমি তাক কৈছা লাৰ্জেষ্ট সেল কি হয় স্মলেষ্ট সেল কি হয় মই এটা এক্সাম্পল দিছো কংক্ৰিট টু এবষ্ট্ৰেক্ট তুমি বাস্তৱত যেটো বস্তু আছে তুমি যদি হেতু বিষয় তাৰ ধাৰণা নাই তাক তুমি এবষ্ট্ৰেক্ট কেনেকৈ পঢ়াবা সি যদি আপেল জীৱনত খাই পোৱা নাই তাক তুমি এটা সোণৰ আপেল কল্পনা কৰিবলৈ ক'লে সি কেনেকৈ কৰিব পাৰিবনে অবভিয়াছলি নোৱাৰে সো প্ৰথমে তাকে কংক্ৰিট এটা আপেলৰ বস্তু দেখুৱা তাক আপেল শেপটো দিয়া যে আপেলটো এনেকুৱা তাৰপৰা তাক এবষ্ট্ৰেক্টৰ মানে সেই ধৰণৰ যিবিলাক বস্তু হয় সেইবিলাক প্ৰতি ভাবিবলৈ তাক লৈ যোৱা এনালাইসিস টু সিনথেসিস ঠিক আছে প্ৰথমে তাক বস্তুবিলাক ভাঙি পাতি শিকাই লোৱা যে এইটো এনেকে আমি এইটো এনেকে পঢ়িবলৈ প্ৰথমে ইন্ট্ৰোডাকশন তাৰপৰা এনেকে লিখিব লাগিব তাৰপৰা সামৰি লিখিব লাগিব সো গোটেই বস্তুখিনি কোৱাৰ পাছত তাক তুমি সিনথেসাইজ কৰা ঠিক আছে সো ডাইৰেক্ট তুমি সিনথেসাইজ নহব প্ৰথমে এনালাইজ কৰা গোটেই বস্তুখিনি তাৰপৰা তাক সামৰি পেলাই তাক লিখিবলৈ দিয়া সাইকোলজিক্যাল টু লজিক্যাল সো প্ৰথমে তাক তুমি লজিক্যাল এটা দিব দৰকাৰ নাই ঠিক আছে তাক তুমি একেবাৰে লজিক্যাল প্ৰশ্ন এটা দিব দৰকাৰ নাই নান সো তাক প্ৰথমে সাইকোলজিক্যাল তুমি কিছুমান সিম্পল বস্তু শিকোৱা তাৰপৰা তুমি তাক ভাবিবলৈ বাধ্য কৰোৱা কি হ'ব যে গান্ধী যে মই এক্সাম্পল দিছো যে তুমি তাক কি শিকোৱা প্ৰথমে বাদ দিয়া এটো বটান হৈ যাব ৰিলেট ফৰ্ম টু মিনিং এন্ড কনটেক্সচুৱেলাইজ ঠিক আছে তুমি প্ৰতিটো বস্তু তুমি এটা মিনিংফুল হিচাপে পঢ়োৱা কি পঢ়োৱা তুমি মিনিংফুল কৰি পেলাই পঢ়োৱা তুমি যি পঢ়োৱা যি এক্টিভিটি তুমি ল'ৰাটোৰ লগত বা ষ্টুডেণ্টৰ তুমি শ্বেয়াৰ কৰিছা সেই এক্টিভিটি তোমাক মিনিংফুল কৰি তোলা যাৰ পৰা শিক তোমাক কি পায় গোটেই বস্তু তোমাক কি পায় এটা মিনিং বিচাৰি পায় ঠিক আছে গোটেই টপিকটো এটা কি বিচাৰি পায় মিনিং বিচাৰি পায় মই গোটেইখিনি বস্তু এনেকৈ নোটছ দি দিছো আপোনালোকক সো সকলোৱে গোটেই নোটছখিনি ডাউনলোড কৰি ল'ব এপ্লিকেশ্যনত ফ্ৰী অফ কষ্ট আপুনি এপ ডাউনলোড কৰিব পাৰিব ঠিক আছে আৰু আপুনি যদি কোৰ্স ল'ব খোজে মই PDF টো গোটেই হোমৰ লিংক দিছো আৰু গোটেই লিংকখিনি মই আমাৰ ডেসক্ৰিপচনত দি দিম ঠিক আছে আপুনি যদি কোৰ্সটো ল'ব খোজে বাই কৰি ল'ব অতি সোনকালে টাইম এতিয়াও আছে ঠিক আছে 599 অৰ সামথিং আমাৰ কোৰ্স প্ৰাইস আছে আপোনালোকে কি হ'ব বাই কৰি ল'ব ঠিক আছে আৰু নামটো কি বিদ্যা কোচিং কিতাপৰ এই ধৰণে আপুনি কি হ'ব লোগো পাব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ সেকেন্ড ক্লাছৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিব